নমস্কাৰ সকলোকে আজিৰ দিনটোলৈ স্বাগতম জনাইছো। আজিৰ প্ৰধান বিষয়বস্তু হৈছে আজিৰ ইতিহাসত ভাৰত। আজিৰ দিনটোৰ ইতিহাসত ভাৰতক বিচাৰিলে আমি কিছুমান অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ লগত জড়িত হ'ম। গতিকে আমি জনা উচিত যে আজিৰ দিনটোত কি হৈছিলে। আজিৰ ইতিহাস 17 ডিচেম্বৰ। নমস্কাৰ বন্ধুসকল, আপুনি শুনি আছে ইতিহাসৰ আইনাত আজিৰ ভাৰত। আজিৰ দিনটো 17 ডিচেম্বৰ কেৱল এটা তাৰিখেই নহয়, ই হৈছে ক্ৰিয়া, স্বাধীনতা সংগ্ৰাম, বিজ্ঞান আৰু অসমৰ সাংস্কৃতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত শ্বহীদ ৰাজেন্দ্ৰনাথ লাহিৰীৰ কথা আমি আজি সোঁৱৰিব লাগিব। প্ৰথমে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেতিয়াহ'লে শ্বহীদ ৰাজেন্দ্ৰনাথ লাহিৰী। বিশেষকৈ 1927 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসকে তেওঁক উত্তৰ প্ৰদেশৰ গুণ্ডা কাৰাগাৰত ফাঁচি দিছিলে। তেওঁ আছিল আনচাং হিৰো অফ আৱাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট। তেওঁ আছিল কাকুৰি যিটো ষড়যন্ত্ৰৰ অন্যতম বীৰ বিপ্লৱী। আশ্চৰ্যজনকভাৱে নিৰ্ধাৰিত সময়ৰ দুদিন আগতেই তেওঁক ফাঁচি দিয়া হৈছিল, কাৰণ ব্ৰিটিছ চৰকাৰে তেওঁ অদম্য বিপ্লৱী মনোবলত আতংকিত হৈছিল। আৰু লাহিৰীৰ বলিদানে আজিও আমাক সোঁৱৰায় যে ইতিহাসত শ্বহীদসকলৰ মূল্য কিমান। আন এটা গুৰুত্বপূৰ্ণ ইতিহাসৰ ঘটনা হৈছিলে আজিৰ দিনটোতে ক্ৰীড়া জগতত লালা অমৰনাথৰ ঐতিহাসিক শতক। গতিকে ক্ৰীড়াৰ ক্ষেত্ৰত আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। 1933 চনৰ 17 ডিচেম্বৰত ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি লালা অমৰনাথে তেওঁৰ অভিষেক টেষ্ট মেচতে 118 ৰান কৰিছিল। আৰু তেওঁ আছিল টেষ্ট ক্ৰিকেটত শতক কৰা প্ৰথমজন ভাৰতীয় বেটছমেন। অৰ্থাৎ এই ইনিংছে ভাৰতীয় ক্ৰিকেটক বিশ্ব দৰবাৰত আত্মবিশ্বাসেৰে চিনাকি কৰাই দিয়াত সহায় কৰিছিল। গতিকে আমি আজি সোঁৱৰিছোঁ লালা অমৰনাথৰ এই ঐতিহাসিক শতকৰ দিনটোক অতি গৌৰৱেৰে। আজিৰ দিনটোৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে বিজ্ঞান আৰু শিক্ষা ক্ষেত্ৰত ISIৰ প্ৰতিষ্ঠা। 1931 চনৰ আজিৰ দিনটোতে বিশিষ্ট বিজ্ঞানী প্ৰশান্ত চন্দ্ৰ মহলানবিছে কলিকতাত প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান ISI। ভাৰতৰ পৰিকল্পনা, অৰ্থনীতি আৰু নীতি নিৰ্ধাৰণত এই ISIৰ অৱদান অতুলনীয়। গতিকে মহলানবিছৰ পৰিসংখ্যা চিন্তাধাৰাই আধুনিক ভাৰত গঢ়াত কিদৰে গভীৰ ভূমিকা লৈছে সেই কথা আৰু আমি বুজিবলৈ বাকী নাই। গতিকে আজি এই মহান ক্ষণত এই মহান ব্যক্তিজনক তেওঁ অনুষ্ঠানটোৰ প্ৰতিষ্ঠাৰ লগতে অনুষ্ঠানটোৰ আজি আমি স্মৰণ কৰা উচিত। ইয়াৰ লগতে চমু আলোকপাত আমি এক আজিৰ বিশেষ এই প্ৰতিবেদনত দাঙি ধৰিছোঁ। আজিৰ দিনটোৰ লগত জড়িত আৰু কেইবাটাও কথা আমি ইয়াৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 1940 চনত মহাত্মা গান্ধীয়ে আজিৰ দিনটোতে একক সত্যাগ্ৰহ সাময়িকভাৱে স্থগিত ৰাখিছিল। বিশেষকৈ 1971 চনত ভাৰত পাকিস্তান যুদ্ধৰ সামৰণি হৈছিলে আৰু জন্ম লৈছিলে নতুন এখন ৰাষ্ট্ৰ বাংলাদেশৰ, অৰ্থাৎ বাংলাদেশৰ আজিৰ মুক্তি দিৱস। জন্মদিন অভিনেতা জন আব্ৰাহামৰ আৰু ক্ৰিকেটাৰ সৈয়দ মুস্তাক আলীৰ আজি জন্মদিন, বাৰ্থডে। হেপী বাৰ্থডে জন আব্ৰাহাম এণ্ড ক্ৰিকেটাৰ সৈয়দ মুস্তাক আলী। ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰত 2002 চনত আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম নায়িকা আইদেউ সন্দিকৈয়ে ইহলীলা সম্বৰণ কৰিছিল। গতিকে আমাৰ গৌৰৱৰ অসমীয়া চলচ্চিত্ৰৰ নায়িকা আমাৰ গোলাঘাটৰে আইদেউ সন্দিকৈক আমি সোঁৱৰণ কৰিছোঁ আজিৰ দিনটোত। তেওঁৰ এই দিনটোতে ইহলীলা সম্বৰণ কৰিছিল। গতিকে আজি সামৰণিত আমি এটা কথাই ক'ব লাগিব যে ইতিহাসে আমাক সোঁৱৰাই দিয়ে। কি সোঁৱৰাই দিয়ে? যে আজিৰ প্ৰতিটো দিনেই ভৱিষ্যতৰ ইতিহাস। শ্বহীদ ৰাজেন্দ্ৰ লাহিৰীৰ ত্যাগ, লালা অমৰনাথ বেতৰ যাদু, মহলানবিছৰ ISIৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ ঘটনা বা আন যিখিনি আমি আজি তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ, এই সকলোবোৰ মিলি আজিৰ 17 ডিচেম্বৰৰ এক বিশেষ গুৰুত্বপূৰ্ণ দিন হিচাপে ইতিহাসত চিনাক্ত কৰিছে। গতিকে আশা কৰিছোঁ আপোনালোকে এই পডকাষ্টটো চালে, জনাব কেনে পালে, মন্তব্যত জনাওক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেকুৱা ইতিহাস ভিত্তিক পডকাষ্টৰ বাবে মোক ফ'ল' কৰক। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যনক ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় হিন্দ।